এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে বিজেপিক ৰাইজে ভোট নিদিয়ে যদি মই বিফল হও তেতিয়া হলে মোৰ বিচাৰ ৰাইজে কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাও কৈছে যে শ্যাম কানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ বাবে অসমৰ 3 কোটি 60 লাখ মানুহৰ যি আবেগ হৈ আছে যি আবেগিক হৈ আছে সেই আবেগিক হৈ থকা সেই দুজন ব্যক্তিক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব জুবিন গাৰ্গে ন্যায় শীঘ্ৰে পাবই লাগিব উচিত তদন্ত কৰা হ'বই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো জুবিন গাৰ্গৰ যদি ন্যায় দিব নোৱাৰো বা জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে বিজেপিক ৰাইজে ভোট নিদিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যদি মই বিফল হওঁ তেতিয়া হলে মোৰ বিচাৰ ৰাইজে কৰিব ৰাইজে সকলো দেখি আছে জুবিন গাৰ্গে ন্যায় পাবই লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয় বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে এজন শ্যাম কানু আৰু এজন সিদ্ধাৰ্থ শৰ্মাৰ বাবে অসমৰ 3 কোটি 60 লাখ মানুহৰ আবেগ অথলে যাবলৈ কেতিয়াও নিদু জুবিন গাৰ্গৰ ঘটনাক লৈ কঠোৰ হৈছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই ক্ষেত্ৰত যদি মই বিফল হওঁ তেতিয়া হলে মোক শাস্তি দিব ৰাইজে মোক শাস্তি প্ৰদান কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 6 অক্টোবৰত এছআইটিৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা মই মোৰ লক্ষ্যত অটল আছো এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে এতিয়া বিপদ বাঢ়িছে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে বিজেপিক ৰাইজে ভোট নিদিয়ে এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে হয়তো গম পাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যদি মই বিফল হওঁ তেতিয়া হলে মোৰ বিচাৰ ৰাইজে কৰিব মোৰ শাস্তি ৰাইজে প্ৰদান কৰিব যদিহে মই জুবিন গাৰ্গক ন্যায় দিব নোৱাৰো জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে বিজেপিক ৰাইজে ভোট নিদিয়ে হয়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্পষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অনুমান কৰিব পাৰিছে যেটো ৰাজ্যৰ 3 কোটি 60 লাখ জনতা এতিয়া জুবিনৰ ন্যায়ৰ বাবে লাগি আছে প্ৰতিজন লোকে বিচাৰি আছে জুবিন গাৰ্গক ন্যায় লাগে সকলো ওলাই আহিছে তদন্ত হ'বৰ বাবে আহ্বান কৰি আছে সকলোৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু সেই সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যদিহে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰো তেন্তে বিজেপিক ৰাইজে ভোট কেতিয়াও নিদিয়ে আৰু যদি মই বিফল হওঁ তেতিয়া হলে মোৰ বিচাৰ ৰাইজে কৰিব মই মোক শাস্তি প্ৰদান কৰিব যদিহে মই বিফল হওঁ উচিত তদন্ত হ'বই জুবিন গাৰ্গে ন্যায় পাবই আৰু যদিহে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰো তেন্তে বিজেপিক ৰাইজে ভোট কেতিয়াও নিদিয়ে আৰু জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয় বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাও কৈছে যে এজন শ্যাম কানু আৰু এজন সিদ্ধাৰ্থ শৰ্মাৰ বাবে অসমৰ 3 কোটি 60 লাখ মানুহৰ আবেগক অথলে যাবলৈ দিয়া কেতিয়াও নহয় জুবিন গাৰ্গৰ ঘটনাক লৈ যেন কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যদিহে জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মই বিফল হওঁ তেতিয়া হলে মোক ৰাইজে শাস্তি দিব ৰাইজে ভোট নিদিয়ে বিজেপিক আৰু শাস্তিও ৰাইজে মোক প্ৰদান কৰিব যদিহে মই জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত বিফল হওঁ যদিহে মই উচিত তদন্ত কৰিব নোৱাৰো যদিহে মই দুখীক শাস্তি প্ৰদান কৰিব নোৱাৰো তেন্তে মোৰ শাস্তি ৰাইজে দিব মোক শাস্তি প্ৰদান কৰিব ৰাইজে আৰু মই সকলোৰে আবেগ অথলে যাবলৈ নিদু 3 কোটি 60 লাখ মানুহৰ আবেগ মই কেতিয়াও অথলে যাব নিদু এজন শ্যাম কানু মহন্ত এজন সিদ্ধাৰ্থ শৰ্মাৰ বাবে মই অসমৰ কোটি কোটি জনতাৰ আবেগ কেতিয়াও অথলে যাব নিদু জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত সকলো তদন্ত চলি যাব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ন্যায় পাবই যদিহে ন্যায় নাপায় তেন্তে মোক অসমৰ ৰাইজে শাস্তি প্ৰদান কৰিব অসমৰ 3 কোটি 60 লাখ জনতাই মোক শাস্তি দিব যদিহে মই বিফল হলে মোৰ বিচাৰ ৰাইজে কৰিব ইয়াৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেন কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী কঠোৰ মন্তব্যৰ পিছতে অধিক চিন্তা বাঢ়িছে যেন বিপদ নিশ্চিত হৈ পৰিছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰিলে বিজেপিক ৰাইজে ভোট নিদিয়ে বুলি স্পষ্ট কৰি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যে মোৰ বিচাৰ ৰাইজে কৰিব যদি মই বিফল হওঁ মোৰ বিচাৰ ৰাইজে কৰিব ৰাইজৰ মাজলৈ এৰি দিছো অসমৰ 3 কোটি 60 লাখ জনতাই কান্দি আছে অসমৰ 3 কোটি 60 লাখ জনতাৰ আবেগ মই অথলে যাবলৈ কেতিয়াও নিদু শ্যাম কানু মহন্ত এজন শ্যাম কানু মহন্ত এজন সিদ্ধাৰ্থ শৰ্মা এই দুগৰাকী ব্যক্তিৰ বাবে অসমৰ 3 কোটি 60 লাখ জনতাৰ আবেগ অথলে যাবলৈ কেতিয়াও নিদু এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীগৰাকী মন্তব্য আছে এই মুহূৰ্তত মন্ত্ৰীক আগবঢ়াইছো
জুবিনৰ হকে কাম কৰা নিষ্ঠাৰে কাম কৰিব বিচৰা চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে যিদিনাখন মই বিফল হম সিদিনাখন আপোনালোকে মোক শাস্তি দিব কিছুমানে কৈছে যে 26ত ভোট নিদিও হি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম আজিৰ পৰা 10-12 বছৰ আগতে শ্যাম কানু মহন্তৰ লগত কেতিয়াবা উঠা ফটো এখন সামাজিক মাধ্যমত দিব ঠিক তেনেকৈ অখিল গগৈও শ্যাম কানু মহন্তৰ লগত ফটো উঠিছিল কাৰণ আমি সামাজিক ব্যক্তি আজি ৰাতিপুৱাও 50-60 গৰাকী মানুহৰ লগত মই ফটো উঠি আহিছো কোন কি মইতো নাজানো কিন্তু এজন সামাজিক ব্যক্তি হিচাপে জীৱনৰ বিভিন্ন মুহূৰ্তত বিভিন্ন সময়ত কাৰোবাক আমি লগ পাওঁ কিন্তু অপৰাধীক সহায় কৰা হি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ব নোৱাৰে ব্যক্তিগত সম্পৰ্কৰ ওপৰত গৈ আমি জুবিনক ন্যায় দিবই লাগিব সমাজক আমি সন্তুষ্টি কৰিবই লাগিব আৰু এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য জুবিনৰ হকে কাম কৰা নিষ্ঠাৰে কাম কৰিব বিচৰা চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে যিদিনাখন মই বিফল হম সিদিনাখন আপোনালোকে মোক শাস্তি দিব কিছুমানে কৈছে যে 26ত ভোট নিদিও হি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম আজিৰ পৰা 10-12 বছৰ আগতে শ্যাম কানু মহন্তৰ লগত কেতিয়াবা উঠা ফটো এখন সামাজিক মাধ্যমত দিব ঠিক তেনেকৈ অখিল গগৈও শ্যাম কানু মহন্তৰ লগত ফটো উঠিছিল কাৰণ আমি সামাজিক ব্যক্তি আজি ৰাতিপুৱাও 50-60 গৰাকী মানুহৰ লগত মই ফটো উঠি আহিছো কোন কি মইতো নাজানো কিন্তু এজন সামাজিক ব্যক্তি হিচাপে জীৱনৰ বিভিন্ন মুহূৰ্তত বিভিন্ন সময়ত কাৰোবাক আমি লগ পাওঁ কিন্তু অপৰাধীক সহায় কৰা হি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ব নোৱাৰে ব্যক্তিগত সম্পৰ্কৰ ওপৰত গৈ আমি জুবিনক ন্যায় দিবই লাগিব সমাজক আমি সন্তুষ্টি কৰিবই লাগিব আৰু এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য জুবিনৰ হকে কাম কৰা নিষ্ঠাৰে কাম কৰিব বিচৰা চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে যিদিনাখন মই বিফল হম সিদিনাখন আপোনালোকে মোক শাস্তি দিব কিছুমানে কৈছে যে 26ত ভোট নিদিও হি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম আজিৰ পৰা 10-12 বছৰ আগতে শ্যাম কানু মহন্তৰ লগত কেতিয়াবা উঠা ফটো এখন সামাজিক মাধ্যমত দিব ঠিক তেনেকৈ অখিল গগৈও শ্যাম কানু মহন্তৰ লগত ফটো উঠিছিল কাৰণ আমি সামাজিক ব্যক্তি আজি ৰাতিপুৱাও 50-60 গৰাকী মানুহৰ লগত মই ফটো উঠি আহিছো কোন কি মইতো নাজানো কিন্তু এজন সামাজিক ব্যক্তি হিচাপে জীৱনৰ বিভিন্ন মুহূৰ্তত বিভিন্ন সময়ত কাৰোবাক আমি লগ পাওঁ কিন্তু অপৰাধীক সহায় কৰা হি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ব নোৱাৰে ব্যক্তিগত সম্পৰ্কৰ ওপৰত গৈ আমি জুবিনক ন্যায় দিবই লাগিব সমাজক আমি সন্তুষ্টি কৰিবই লাগিব আৰু এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য জুবিনৰ হকে কাম কৰা নিষ্ঠাৰে কাম কৰিব বিচৰা চৰকাৰ
আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে যিদিনাখন মই বিফল হম সিদিনাখন আপোনালোকে মোক শাস্তি দিব কিছুমানে কৈছে যে ২৬ত ভোট নিদিও হি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম আজিৰ পৰা ১০-১২ বছৰ আগতে শ্যামকানু মহন্তৰ লগত কেতিয়াবা উঠা ফটো এখন সামাজিক মাধ্যমত দিব ঠিক তেনেকৈ অখিল গগৈও শ্যামকানু মহন্তৰ লগত ফটো উঠিছিলে কাৰণ আমি সামাজিক ব্যক্তি আজি ৰাতিপুৱাও ৫০-৬০ গৰাকী মানুহৰ লগত মই ফটো উঠি আহিছো কোন কি মইতো নাজানো কিন্তু এজন সামাজিক ব্যক্তি হিচাপে জীৱনৰ বিভিন্ন মুহূৰ্তত বিভিন্ন সময়ত কাৰোবাক আমি লগ পাওঁ কিন্তু অপৰাধীক সহায় কৰা হি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ব নোৱাৰে ব্যক্তিগত সম্পৰ্কৰ ওপৰত গৈ আমি জুবিনক ন্যায় দিবই লাগিব সমাজক আমি সন্তুষ্টি কৰিবই লাগিব আৰু এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য জুবিনৰ হকে কাম কৰা নিষ্ঠাৰে কাম কৰিব বিচৰা চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে যিদিনাখন মই বিফল হম সিদিনাখন আপোনালোকে মোক শাস্তি দিব কিছুমানে কৈছে যে ২৬ত ভোট নিদিও হি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম আজিৰ